পৰিৱেশটো মানে একেবাৰে জৰাজীৰ্ণ অৱস্থা হৈ আছে। এইটো জুবিন ক্ষেত্ৰখন এতিয়ালৈকে একো কাৰ্য একো দেখাই নাই, এই জৰাজীৰ্ণ অৱস্থাতে দেখি আছোঁ। এবাৰ যদি ধুমুহা বতাহ দিয়ে এইখিনি গোটেইখিনি উৰি যাব। গোটেই মানে সমাধিস্থলটো মানে এটা উকলি যাবলৈ পাৰি পৰিৱেশ মানে চৰকাৰৰ ইচ্ছা নাই চাগে, আৰু আমি জনসাধাৰণৰ জাষ্টিছ ফৰ জুবিন বুলি কৈ আছোঁ যিটো আমি বোধে প্ৰেছাৰ দিব পৰা নাই। জুবিন দাক সাধাৰণ কৰি নেপেলাব। 19 ছেপ্টেম্বৰ 2025 এই অভিশপ্ত দিনটোতে আমি সকলোৱে অসমৰ হিয়াৰ আমঠু আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ নামৰ হত্যাটোক হেৰুৱাইছিলো। কেইজনমান পিখাচে ছিংগাপুৰত নি তেওঁক হত্যা কৰিছিল। এই কথা মই কোৱা নাই, এই কথা স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। আজিও জুবিন গাৰ্গৰ ন্যায় পোৱা নাই। আজি আহি মই উপস্থিত হলোহি জুবিনদাৰ সমাধি ক্ষেত্ৰত। যেতিয়া ধাৰাসাৰ বৰষুণ দিব এই জুবিনদাৰ সমাধি ক্ষেত্ৰৰ অৱস্থা কেনেকুৱা হ'ব সেইটো ভাবিবলৈও ভয় লগা হৈছে। ক'ৰবাত নহয় ক'ৰবাত চৰকাৰে ক্ষিপ্ৰ গতিৰে জুবিনদাৰ সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰোঁতে বিফল নেকি, এই সকলোবোৰ প্ৰশ্ন ৰাইজৰ মাজত উত্থাপিত হৈছে। ইয়াতে কিছু লোক আজি জুবিনদাৰ সমাধি ক্ষেত্ৰত আহিছে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাবলৈ। আৰু মই কথা পাতিব বিচাৰিম ইয়াতে উপস্থিত থকা কিছুমান লোকৰ সৈতে। আজি আহি পেলাই জুবিনদাৰ সমাধি ক্ষেত্ৰত কি অৱস্থা দেখিলা? বহুত বেয়া পৰিৱেশ দেখিছো। বহুতখিনি ভাল হ'ব যেন পাইছিলো, কিন্তু বহুতখিনি বেয়া পালো ইয়াত আহি। আচলতে জুবিনদাক ইয়াত ৰাখিব নালাগিছিল, যদি মানে কৰিব মানে ভালকৈ কৰা নাই সিহঁতে, ৰাখিব নালাগিছিল ইয়াতে। আজি আহি মানে এনেকুৱা এটা পৰিৱেশ দেখিছোঁ, মানে একদম বহুত বেয়া লাগিছে মনটোত, যে ইমান দিনে হ'ব লাগিছিল কামখিনি। এখন ধুনীয়া মানে ক্ষেত্ৰ হ'ব লাগিছিলে, এতিয়ালৈকে হোৱা নাই, আমি দেখা নাই। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে হ'ব কেতিয়া হ'ব। কথাবিলাক আজি দেখোন এটা বেলেগ কয়, কালি এটা বেলেগ কয়। তেখেতৰ কথাবিলাকত মানে কিবা এটা বেলেগ লাগি আছে। আৰু জুবিন দাক কেতিয়া ন্যায় দিব সেইটো আমি এতিয়ালৈকে গম পোৱা নাই। সেই ন্যায়টোৰ কাৰণে আমি ৰখি আছোঁ। আৰু মই তেখেতক অনুৰোধ জনাওঁ, আজি জুবিন ক্ষেত্ৰৰ পৰা মই তেখেতক অনুৰোধ জনাইছোঁ, তেখেতে যেন সোনকালে দাদাক ন্যায় দিয়ে আৰু আমাৰ জুবিন ক্ষেত্ৰখন ধুনীয়াকৈ আমাক বনাই দিয়ে। অসমৰ এটা ইমান ডাঙৰ সম্পদ, অসমৰ বুলিয়ে নহয়, আমাৰ ভাৰতবৰ্ষৰ এটা ইমান ডাঙৰ সম্পদ। জুবিন দা আমাৰ মতে এটা ভাৰত ৰত্নই হয়, কিন্তু সেই মানুহজনক ইমান এনেকুৱাকে থৈ দিছে, সেইটো আমি মানে চৰকাৰক আমি মানে গৰিহণা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ, যাতে এনেকুৱা মানে এইটো হ'ব নালাগে। ছেপ্টেম্বৰৰ পৰা এটা মাৰ্চ মাহ সোমাই গ'ল, কিন্তু সেই এটা তম্বু এটা চেঞ্জ কৰিব নোৱাৰিলে। এই যি মানে একো চেঞ্জ আমি চোৱাই নাই, সেইটো বেয়া লাগিছে। প্ৰথম যেতিয়া যোনদিনা ঢুকালে তাৰপিছত চাইছো চৰকাৰে ইমান এক্টিভলি ইমান ধুনীয়াকে কাম কৰিলে, ইমান ধুনীয়াকে CMও ইয়াতে আহি কিনে ইমান ধুনীয়াকে এনি টাইম মানে চব কাম কাজ বিলাক চাই আছিলে, আমি নিউজতো চাইছিলো। তাৰপিছত ইমান মানে একেবাৰে এৰি দিয়া নিচিনা হ'ল, মানে সেইটো মই বুজি পোৱা নাই মানে কি হৈছে। আহি মই যিখিনি দেখিলো বহুত বেয়া লাগিছে, কাৰণ জুবিন দা এজন সাধাৰণ মানুহ নহয়। তেওঁ অসমৰ কাৰণে যিখিনি কৰি থৈ গৈছে, যিখিনি কৰিলে, সেইখিনি কোনো সাধাৰণ নহয়। গতিকে এজন ৰজাক বা এজন আমাৰ অসমৰ ভগৱানক যি ধৰণে ৰাখিব লাগিছিলে সেইধৰণে মই দেখি নাপালোঁ। যোৱাবাৰ আহিছিলোঁ, যোৱাবাৰো মই দেখি নাপালোঁ, এবাৰো দেখি নাপালোঁ। আৰু বিশেষকৈ এতিয়া সময়ো বহুত হৈ গ'ল, কাৰণ জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা বহুত দিনেই হ'ল। গতিকে যি ধৰণে উন্নতি এই ক্ষেত্ৰখন কৰিব লাগিছিলে মই দেখা নাই পোৱা। আৰু মই এটাই চৰকাৰক অনুৰোধ কৰিম, জুবিন দাক সাধাৰণ কৰি নেপেলাব, কাৰণ তেখেতে আমাৰ কাৰণে যিখিনি কৰি থৈ গৈছে আৰু যিখিনি তেওঁ জীয়াই থকা হোৱা হ'লে কৰিলেহেঁতেন, সেইখিনি কিন্তু সাধাৰণ নহয়। জুবিনদাৰ ক্ষেত্ৰলৈ আহি এইটো অনুভৱ হৈছে যে আৰু উন্নত কিছু হ'ব লাগিছিল, কাৰণ চৰকাৰে যিখিনি কৰিছে বিভিন্ন ক্ষেত্ৰত কৰি আছে, কিন্তু জুবিনদাৰ ক্ষেত্ৰতো যদি ভালদৰে সংৰক্ষণৰ ব্যৱস্থাটো ৰাখিলে হয় তেতিয়াহ'লে আমি আহিও নথৈ হ'লো হয়। যিটো জুবিনদাৰ মৃত্যুৰ পিছত যিখিনি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছিল, মৃত্যুৰ পিছত যেন সেইখিনি অলপ অৱহেলা পৰিলক্ষিত হৈছে। মই নিজাববীয়াকৈ জুবিনদাক বহুবাৰ লগ পাইছিলোঁ আৰু তেখেতৰ লগৰ সান্নিধ্য পাই নথৈ আনন্দিত হৈছিলোঁ। তেখেতৰ যিখিনি সৃষ্টিৰাজি বা মানুহৰ বাবে যিখিনি কৰিছে সেইখিনি আমি সদায় হৃদয়ত ৰাখিব লাগিব, আৰু তেখেতক গীতৰ মাজেৰে বা তেখেতৰ সৃষ্টিৰাশিৰ মাজেৰে আমি তেখেতক জীয়াই ৰাখিব লাগিব। সেইখিনি যাতে চৰকাৰে এখন ভূপেন হাজৰিকা ক্ষেত্ৰখন যিদৰে আটক ধুনীয়াকৈ নিৰ্মাণ কৰিছে, জুবিনদাৰ ক্ষেত্ৰখনো যাতে তেনেকৈ নিৰ্মাণ কৰে, সেইটো চৰকাৰক আহ্বান। দেখাটোতো মানে একেবাৰে মানে চাবই নোৱাৰি, চৰকাৰৰ ফালৰ পৰা কোনো ক্ষেত্ৰতে দেখা নাই। কিন্তু পৰিৱেশটো মানে একেবাৰে জৰাজীৰ্ণ অৱস্থা হৈ আছে। গতিকে মই সেইটোকে কওঁ, তাৰ প্ৰতি মানে সেইটোকে কওঁ, চৰকাৰে অতি সোনকালে এইটো ইয়াৰ মানে ব্যৱস্থা ল'ব লাগে। বাকীটো উন্নয়নটো বহুত কৰি আছে এইখন চৰকাৰে, কিন্তু এইটো জুবিন ক্ষেত্ৰখন এতিয়ালৈকে একো কাৰ্য একো দেখাই নাই, এই জৰাজীৰ্ণ অৱস্থাতে দেখি আছোঁ। তেখেতক নৰ্চতে অনাৰ পৰা
ধৰি লওক এমাহলৈকে যিখিনি কৰিবলগীয়া সেইখিনি কৰি আৰু সিমানতে স্তব্ধ চৰকাৰ জৰাজীৰ্ণ। এইটোতো এনেকুৱা লাগিছে আৰু এবাৰ যদি ধুমুহা বতাহ দিয়ে এইখিনি গোটেইখিনি উৰি যাব। কোনবিলাক বস্তু বেয়া দেখিছে আপুনি? গোটেইখিনি যিখিনি ইয়াতে এইটো টেম্পৰেলি গোটেইখিনি ছেটেলমেণ্ট যিমান কৰি থোৱা আছে গোটেইখিনি টেম্পৰেলি। আৰু শ্মশানো দেখিছোঁ অলপ ৰং চং কৰি দিছে, কিন্তু মেইন আমাৰ বাউণ্ডেৰী লাগিছিলে, ইমান ডোখৰ মাটি লোৱা আছিলে, বহুত ইটো কথা কৈছিলে চৰকাৰে যে ইটো কৰিলোঁ সেইটো কৰিলোঁ, ইমান বিঘাত মাটিত আমি নামজাৰি কৰিছোঁ কিবা কৰিছোঁ, কিন্তু একো দেখাই নাই তেনেকুৱা। দুখ লাগিছে, বহুত দুখ লাগিছে। জৰাজীৰ্ণ যে সিমানে কম, জৰাজীৰ্ণ। আৰু যোৱাকালি গোটেই অসমখনতে বৰষুণ, ধুমুহা, বৰষুণ, বিভিন্ন মানে প্ৰাকৃতিক দুৰ্যোগৰ মাজত মানে আমি যি জুবিন দাক মই নলবাৰীৰ পৰা আহিছোঁ, কিন্তু ইয়াত আহি পেলাই এটা মানে পৰিত্যক্ত পৰিৱেশ দেখা পালোঁ। ইয়াত মানে উৱলি গৈছে গোটেই মানে সমাধিস্থলটো, মানে এটা উৱলি জৱলি পৰিৱেশ। মানে চৰকাৰৰ সদিচ্ছা নাই চাগে, আৰু আমি জনসাধাৰণৰ জাষ্টিছ ফৰ জুবিন বুলি কৈ আছোঁ যদি আমি বোধে প্ৰেছাৰ দিব পৰা নাই। গতিকে এনেকুৱা কথা লৈ পেলাই ইয়াত আহি পেলাই আমাৰ গোটেই পৰিৱেশটো এটা মানে কিবা সেমেকা পৰিৱেশ লাগিল। বতৰ যেনেকৈ সেনেকুৱা, মনটো সেমেকা যেন লাগিল। কিন্তু যা হওক, অনাগত দিনত মানে এইটো বস্তু আমি সংৰক্ষণ কৰি ৰখাৰ কাৰণে গোটেই আমি অসমবাসী ৰাইজে আমি ইয়াক মানে আঁকোৱালি ল'ব লাগিব, আৰু চৰকাৰেও এক সদিচ্ছাৰে ইয়াক আগুৱাই নিব লাগিব। আজি ইয়াত ওচৰতে এটা আছে ছায়েন্স চিটি আছে, এতিয়া আমি যদি তাত যাম, আমি তাত গ'লে আমি এতিয়া দেখা পাম আজি খুব কম সময়ৰ ভিতৰত সেইটো এটা পৰিপূৰ্ণ হৈ উঠিছে। কিন্তু আজি জুবিন মৰিবলৈতো আজি মোটামুটি প্ৰায় 6 মাহ হৈছে হ'ল চাগে। আমি দিল্লীত গৈ দেখা পাইছোঁ মহাত্মা গান্ধীৰ সমাধিস্থল, তাতকৈ এইটো এটা বেছি মানে এটা ভাল আমাৰ কাৰণে এটা কালচাৰেল এৰিয়া হ'ব। কিন্তু আমিতো আজি দেখা পাইছোঁ এইটো পৰিযুক্ত অৱস্থাত আছে। গতিকে এইটো চৰকাৰে সোনকালে আগুৱাই নিয়ক। কিন্তু এইখিনি কথা কোৱাৰ মাজত মই আকৌ এবাৰ শেষত কওঁ, জুবিনে ন্যায় পাওক, কাৰণ তেওঁ এজন আছিল অসমৰ হিয়াৰ আমঠু, আৰু তেওঁ এজন আছিল আমাৰ অসমৰ মানৱ সম্পদ। গতিকে তেওঁক যদি আমি অৱহেলা কৰোঁ নহয়, গোটেই আমি অসমখনেই আজি অৱহেলিত হৈ যাম। এইবিলাক উৱলি গৈছে, এইবিলাক ধৰক মানে সংৰক্ষণৰ ব্যৱস্থা কোনো নাই। গতিকে এনেকুৱা অৱস্থাত আমাৰো বেয়া লাগে, আৰু তেওঁলোকে বাৰু কিভাৱে নহয় ৰজাঘৰীয়া বিষয়বিলাকে কিভাৱে নাজানো, কিন্তু ভালদৰে চলিলে মই ভাবোঁ তেওঁলোককো অসমবাসীয়ে তেওঁলোকক একদিন সৰিব, আৰু নহ'লে অসমৰ মানুহক আন বাহিৰৰ দেশৰ মানুহে আহি ইয়াত হাঁহিব। জুবিন ক্ষেত্ৰৰ যি পৰিস্থিতি দেখিছোঁ, পৰিৱেশ দেখিছোঁ, এতিয়া লাহেকৈ খৰালি কালৰ পৰা বাৰিষা কাল আৰম্ভ হৈছে। খৰালি কালত বতাহ ধুমুহাৰ পৰা আৰু এতিয়া বাৰিষাত লাহেকৈ বৰষুণৰ পৰা আপোনাৰ জুবিন ক্ষেত্ৰৰ যিবিলাক তম্বু তৰি থৈছে, এই তম্বুবিলাকৰ যি অৱস্থা হৈছে, এইবিলাক অতি সোনকালে মেৰামতি কৰিব লাগে। কেৱল তম্বুহে কেলে, আমি কিয় ইয়াৰ কাৰণে আমি স্থায়ী কিবা এটা কেলে বৰ্তমানলৈকে কৰিব পৰা নাই, আজি ইমান মাহ হৈ গ'ল। কিন্তু এই ক্ষেত্ৰত আমি ভাবিছোঁ চৰকাৰখনে পদক্ষেপ ল'ব লাগে, আৰু চৰকাৰে যে আজিলৈকে জুবিন গাৰ্গক ন্যায় দিব পৰা ব্যৱস্থাটো, এই ন্যায়িক প্ৰক্ৰিয়াটো অতি শীঘ্ৰে মানে সোনকালে কৰিব লাগে, আৰু কৰিব নোৱাৰাৰ কাৰণে আমি চৰকাৰখনক দায়ী সাব্যস্ত কৰিছোঁ। 6 মাহ দিন আমি যেতিয়া নেকি জুবিন দাৰ দেহত্যাগ কৰিছিলে, তেতিয়া তাৰ পাছৰ পৰা চৰকাৰখনৰ ইমান তৎপৰতা দেখালে, আৰু চৰকাৰখনে যিখিনি কাম ডেড বডি মানে জ্বলোৱালৈকে সৎকাৰলৈকে যিখিনি কাম কৰিলে, সেই তেনেকুৱা ধৰণে যদি আৰু বাকী পাছৰখিনি কাম কৰাহেঁতেন, আজি আমি এই জুবিন ক্ষেত্ৰখন আৰু অত্যাধুনিকভাৱে মানে আৰু সুন্দৰকৈ দেখিব পালোহেঁতেন। ক'ৰবাত জুবিন দাক অৱহেলা কৰিছে নেকি? এই ক্ষেত্ৰখন দেখি লাগিছে যে জুবিন দাক বহুত অৱহেলা কৰা হৈছে, কাৰণ তেওঁ সাধাৰণ মানুহ নহয়। মই আকৌ এবাৰ কৈছোঁ, তেওঁক যি ধৰণে এই সমাধি ক্ষেত্ৰখনত কাম হ'ব লাগিছিলে বা কৰিব লাগিছিলে, সেইধৰণে দেখা পোৱা নাই। গতিকে এইটো মই অৱহেলা বুলিয়ে ক'ম। 7 মাহ ধৰি যথেষ্টখিনি ইচ্ছা কৰিলে পকী তেনেদৰে বাউণ্ডেৰী বা নিৰ্মাণ কৰি যথেষ্ট আকৰ্ষণীয় কৰিব পাৰিলেহেঁতেন, কিন্তু আজি বৰষুণ দিয়াতে যথেষ্ট তম্বু ভিজি গৈছে, বা দেখাতে কিবা এটা বেলেগ পৰিৱেশৰ সৃষ্টি হৈছে। চ' চৰকাৰে যদি অতি সোনকালে জুবিনদাৰ ক্ষেত্ৰখন যদি আকৰ্ষণীয় কৰি তোলে, তেতিয়া ৰাইজেও ভাল পাব আহি। মই এটাই অনুৰোধ ৰাখিম যে জুবিন ক্ষেত্ৰখন আৰু উন্নত হওক, প্ৰযুক্তিৰ ক্ষেত্ৰত যাতে একো অভাৱ নহওক, কাৰণ জুবিন দা আমাৰ সকলোৰে আপোন। আগতে মানে যেতিয়া প্ৰথম আহিছিলোঁ বৰ ধুনীয়া আছিলে পৰিৱেশটো, এতিয়া কিন্তু সেই পৰিৱেশটো নাইকিয়া হৈ গৈ আছে লাহে লাহে। গতিকে তেখেতক অনুৰোধ জনাইছোঁ, তেখেতে যাতে সোনকালে কৰি দিয়ে। আৰু মই এইটোৱে ভাবোঁ যে ক্ষিপ্ৰগতিত কামবোৰ হ'ব লাগে, আৰু অতি সোনকালে জুবিন দাই ন্যায় পাব লাগে। ভাল হওক, মানে দেখিবলৈও ধুনীয়া হওক, জুবিন দাও অমৰ হৈ চিৰদিনৰ কাৰণে থাকক। চৰকাৰখনে আৰু অলপ বহুতখিনি কাম কৰিবলগীয়া বাকী আছে বুলি ভাবোঁ। ক'ৰবাত অসমৰ ৰাইজেও এতিয়া নিমাত হৈছে নেকি জুবিন দাৰ ক্ষেত্ৰত? হয়, আমি নিমাত হোৱা দেখিছোঁ বুলি ক'ব, নিজৰ নিজৰ কৰ্মক্ষেত্ৰত চব ব্যস্ত হৈ গ'ল। যি ধৰণে মাতিব লাগিছিলে সেইখিনি বহুত গুণে কমি গ'ল, কিন্তু আমি এইটো হ'ব দিব নালাগে। একচুৱেলি ক'ৰবাত এই ন্যায়িক ব্যৱস্থাটো ক্ষিপ্ৰ নহ'ল নেকি? ক্ষিপ্ৰ হ'ব লাগিছিলে। আমি যিটো আমাৰ ফাৰ্ষ্ট আদালতৰ আমি দাবী উত্থাপন কৰি আহিছিলোঁ অসমৰ ৰাইজে, অসমৰ বুলিয়েই নহয় গোটেই আমাৰ ভাৰতবৰ্ষৰ ৰাইজে, ফাৰ্ষ্ট আদালত, সেইটোতো একো কামেই হোৱা নাই। ৰিচেণ্টলি এতিয়া কৈছে ফাৰ্ষ্ট আদালত, এতিয়াতো ইলেকশ্যনৰ কাষ চাপিছে, এতিয়াতো চবে নিজৰ কাম সামৰিব, ফাৰ্ষ্ট আদালতো একো মূল্য নাথাকিব। যিটো ন্যায় দিব লাগিছিলে অতি শীঘ্ৰেই দিব লাগিছিলে, কথাবোৰতো চব মুকলিভাৱে আছেই, সেইটো অৱহেলা হৈছে। গতিকে আৰু তেখেতে যদি ন্যায় নাপায়,
ন্যায় যিটো ছিষ্টেম আছে সেইটোৰ ওপৰত সাধাৰণ মানুহৰ কেতিয়াও বিশ্বাস নাথাকিব কাৰণ জুবিন দাই যদি ন্যায় নাপায় আমাৰ আৰু সাধাৰণ মানুহে যে ন্যায় পাব ন্যায়ৰ পৰা আমাৰ বিশ্বাস উঠি যাব। যদি আমাৰ চৰকাৰখনে এইকেইটাক এই নৰপিশাচকেইটাক যদি দোষী বুলি কৈছে যদি আৰু দেৰি কৰি থাকি লাভ নাই, অতি সোনকালে সিহঁতক কঠোৰ শাস্তি দিব লাগে আৰু আমাৰ জুবিন দাই ন্যায় পাব লাগে। অসমবাসীয়ে চৰকাৰখনে যেনেকুৱা ধৰণে আমাক প্ৰতিশ্ৰুতি দিছে যে জুবিন গাৰ্গক আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল। গতিকে এই মুখ্যমন্ত্ৰীয়ে কোৱা যি বক্তব্য হত্যা কৰা হ'ল আৰু জুবিন গাৰ্গক ন্যায় দিব, মুখ্যমন্ত্ৰীয়ে কোৱা এই কথাষাৰলৈ আচলতে আমি ৰৈহে আছোঁ, আমি আচলতে নীৰৱ হৈ যোৱা নাই। কেইদিনমান ছ'চিয়েল মিডিয়াত যিটো ঢৌ উঠি আছিল সেই ঢৌটো লাহে লাহেও যেন লুপ্ত হ'বলৈ ধৰিছে আৰু যদি আমি জাষ্টিছ ফৰ জুবিন গাৰ্গৰ যিটো ঢৌ সেই ঢৌটো যদি সৃষ্টি কৰিব পাৰোঁ নিশ্চিতভাৱে চৰকাৰৰ কাণত পৰিব আৰু যিটো ন্যায় ব্যৱস্থা সেই ন্যায় ব্যৱস্থাটো যাতে অতি সুচল হৈ পৰে তাৰ বাবে ৰাইজক তথা চৰকাৰক আহ্বান জনাইছোঁ। জুবিন দাৰ ন্যায়টো দিয়া নাই এতিয়ালৈ, দিম বুলি কৈ আছে, আমিও আশা লৈ ৰৈ আছোঁ কিন্তু এতিয়ালৈ দিয়া নাই। কিন্তু বহুতখিনি আঁচনি দি আছে কিন্তু জুবিন দাৰ ন্যায়টো দিয়া নাই। যোন দোষী হয় দোষীকেইটা কেতিয়াবাই ধৰা হ'ল, এতিয়া চৰকাৰে ন্যায় দিব নে কোৰ্টে দিব নাজানো। এইবিলাক আমি আপোনালোকৰ চেনেলৰ যোগেদি চৰকাৰখনলৈ এটাই বাৰ্তা দিব বিচাৰিছোঁ যে অতি সোনকালে আমাক জুবিন ক্ষেত্ৰখন অত্যাধুনিকভাৱে আৰু অত্যাধুনিক প্ৰযুক্তিৰে আমাৰ জুবিন দাক জীয়াই ৰাখিব পৰা ব্যৱস্থাবোৰ গ্ৰহণ কৰক আৰু অতি সোনকালে জুবিন দাক ন্যায় দিয়া ব্যৱস্থাটো গ্ৰহণ কৰক। চৰকাৰক এটাই আহ্বান যে ইলেকশ্যনৰ আগে যাতে ন্যায়টো দিয়ে। আগৰ পৰাই দিম বুলি কৈয়ে আছে কিন্তু এতিয়ালৈ দিয়াই নাই। বৰ্তমান মই আছোঁ জুবিন দাৰ সমাধি ক্ষেত্ৰত। মই শ্যামলক অনুৰোধ কৰিম দেখাবৰ কাৰণে। আজি এই জুবিন দাৰ সমাধি ক্ষেত্ৰত আহিলোঁ কাৰণ এজাক মুখলধাৰ বৰষুণ হোৱাৰ পিছতে জুবিন দাৰ যিটো সমাধি ক্ষেত্ৰৰ যিটো অৱস্থা সেইটো অতি দুৰ্ভাগ্যজনক। কাৰণ তম্বুবিলাক দেখিছে উৱলি গৈছে, এই সন্মুখতে তম্বুটো আছে উৱলি গৈছে। শ্যামলক মই দেখাবলৈ অনুৰোধ কৰিম, তম্বু আপোনাৰ উৱলি গৈছে আৰু যিটো ক্ষিপ্ৰ গতিত চৰকাৰে কামবিলাক কৰিব লাগিছিলে যথেষ্ট অৱহেলা কৰা পৰিলক্ষিত হৈছে। মই দেখাম ইয়াতে যথেষ্ট জুবিন দাক মৰমত দিয়া উপহাৰসমূহ আছে। আজি পুৱা ভাগত আহি কিছু মহিলাই ইয়াত চাফা কৰি গৈছে বুলি শুনা পাইছোঁ। ইয়াৰে যিসকল ইয়াতে আছে তেওঁলোকে আমাক জনাইছে যে আজি ৰাতিপুৱা আহি পেলাই ইয়াত অলপ চাফ চিকুণ কৰা হৈছে। কিন্তু আজি এই যিটো দুৰ্ভাগ্যজনক পৰিস্থিতি ক'ৰবাত নহয় ক'ৰবাত যে চৰকাৰখনে জুবিন দাৰ সমাধি ক্ষেত্ৰতো ক্ষিপ্ৰগতিত যিটো গতিত চৰকাৰে বিভিন্ন বেলেগ কাম কৰিছে, যেনেকৈ ফ্লাইঅভাৰৰ কাম কৰিছে, ব্ৰিজৰ কাম কৰিছে, ঠিক তেনেকৈ যদি সমাধি ক্ষেত্ৰৰ কামটো যদি ক্ষিপ্ৰগতিত হ'লহেঁতেন আজি জুবিন দাৰ সমাধি ক্ষেত্ৰখন কিন্তু হৈ উঠিলহেঁতেন। ক'ৰবাত নহয় ক'ৰবাত জুবিন দাক কিন্তু অৱহেলা কৰা পৰিলক্ষিত হৈছে। সেয়াই ন্যায়িক ব্যৱস্থাই হওক কি সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰতে হওক। মই কেমেৰা পাৰ্চন শ্যামলৰ লগত আফ্ৰিদা হুছেইন, জুবিন দাৰ সমাধি ক্ষেত্ৰৰ পৰা। ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আমি ইয়াৰ